নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ শলাকাঠিয়ে বনোৱা চুৱেটাৰত কেনেকৈ কুৰ্চাৰে এনেকৈ ডিজাইন বনাব পাৰিব। কেনেকৈ এইটো ডিজাইন বনালোঁ মই তাকে আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ। মই এইটো এটা চুৱেটাৰ হাতত মই ডিজাইনটো দিয়া নাই, এইটোত দিছোঁ আৰু চুৱেটাৰৰ বৰ্ডাৰত দিছোঁ এইটো ডিজাইন। তেতিয়াহ'লে আহকচোন দেৰি নকৰোঁ, ডিজাইনটো কেনেকৈনো মই বনাইছোঁ আপোনালোকৰ আগত দেখাওঁ। তাৰ কাৰণে চাওক, প্ৰথমতে এনেকৈ এটা গাঁঠি লগাই ল'ব। এইটো এতিয়া চাওক, এনেকৈ কুৰ্চাৰে যিকোনো এডোখৰ ঠাইত এনেকৈ কুৰ্চাপাত হেৰি কৰি ল'লেই হ'ব চুৱেটাৰ হাতখনৰ তাত। এতিয়া এনেকৈ ওলাই আনিব, আনি 1 2 3 4 5 চেইন এনেকৈ বনাব। 5 চেইন বনোৱাৰ পিছত চাওক, এই যোনডোখৰ জেগাত কুৰ্চাপাত প্ৰথম ভৰাইছিল তাৰ পৰাই এনেকৈ 1 ডাবল কুৰ্চা, তাৰপিছত 1 চেইন, আকৌ এনেকৈ 2 ডাবল কুৰ্চা, 1 আৰু ইয়াত 2 ডাবল কুৰ্চা, 1 চেইন বনাব। তাৰপিছত আকৌ চাওক, এতিয়া চাব এতিয়া এনেকৈ 1 1 2 3 4 ঘৰত এনেকৈ কুৰ্চাপাত ভৰাই তাতে আকৌ 1 ডাবল কুৰ্চা, 1 চেইন, আকৌ একে জেগাতে 1 ডাবল কুৰ্চা, চাওক তাতে আকৌ 1 চেইন, আকৌ ঠিক তেনেকৈ 4 নম্বৰ ঘৰত চাওক 1 2 3 4 1, চাওক 1 2 3 4 নম্বৰ ঘৰত আকৌ এনেকৈ কুৰ্চাপাত ভৰাই এনেকৈ 1 একে জেগাতে আকৌ কুৰ্চাপাত ভৰাব। 2 1 চেইন বনাব, আকৌ দুবাৰ ডাবল কুৰ্চা, 1 2, এনেকৈ গোটেই ৰাউণ্ডটো ইয়াৰ পৰা ইয়ালৈকে এনেকৈ কৰিব, ইয়ালৈকে 2 ডাবল কুৰ্চা, 1 চেইন, 2 ডাবল কুৰ্চা, 4 নম্বৰ ঘৰত আকৌ একেটা জেগাতে 1 ডাবল কুৰ্চা, 1 চেইন, 1 ডাবল কুৰ্চা, আকৌ এনেকৈ তেনেকৈ এবাৰ 4 ঘৰ, এবাৰ 2 ঘৰ, এনেকৈ গোটেই ৰাউণ্ডটো এনেকৈ গুঠি ল'ব। চাওক, মই গোটেইটো এনেকৈ ৰাউণ্ডটো এনেকৈ গুঠি মই ইয়াৰ পালোহি। এতিয়া চাওক, 1 চেইন বনাই ফাৰ্ষ্টতে আমি যে 5 ঘৰ চেইন বনাইছিলোঁ তাৰে 3 ঘৰত 1 2 3 ঘৰত মই এনেকৈ কুৰ্চাপাত ভৰাই চাওক এনেকৈ চিংগুল কুৰ্চা বনাই দিম এনেকৈ, চাওক এয়া। এতিয়া আকৌ সেম 1 2 3 4 5 চেইন ডাবল কুৰ্চা বনাব। এই যে আমি এতিয়া দুঘৰ 2 ডাবল কুৰ্চা বনাইছিলোঁ, তাৰ মাজত এয়া চাওক, ইয়াতে এনেকৈ 1 ডাবল কুৰ্চা, 5 চেইন বনোৱা হ'ল, 1 ডাবল কুৰ্চা, 1 চেইন, তাৰপিছত 2 ডাবল কুৰ্চা, এনেকৈ 1 2 1 চেইন, আকৌ ইয়াত চাওক, ইয়াত যোন দুঘৰ 2 ডাবল কুৰ্চা তাৰ মাজত এনেকৈ 1 ডাবল কুৰ্চা, 1 চেইন, আকৌ 1 ডাবল কুৰ্চা। এইটোৱে ডিজাইন, চাওক এইটোৱে ডিজাইন বাৰে বাৰে ৰিপিট কৰিব লাগিব। ইয়ালৈ অহাৰ পিছত 3 ঘৰত প্ৰথমতে বনোৱা 5 চেইনত 3 নম্বৰ ঘৰত এডাল জইন দিব লাগিব, দি আকৌ 5 চেইন বনাব লাগিব। তেনেকৈ বনাই গৈ থাকিলে এনেকুৱা ধুনীয়াকৈ হাতখন এনেকুৱা ডিজাইন হ'ব। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। থেংক ইউ।